ঢেকিয়াজুলিৰ বৰচলাৰ নিচলামাৰী অঞ্চলত কৃষকৰ সেউজ বিপ্লৱ বিঘাই বিঘাই মাটিত আলু খেতি কৰিছে এই অঞ্চলটোৰ কৃষকসকলে আৰু এতিয়া আলু খেতিৰ যি সেউজীয়া পৰিৱেশে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে নিচলামাৰী অঞ্চলটোত শোণিতপুৰ জিলাৰ ভিতৰতেই এই নিচলামাৰী অঞ্চলটোত সৰ্বাধিক আলু খেতি হয় আলু ইয়াতে উৎপাদন হয় প্ৰতি বছৰে যথেষ্ট কৃষক আছে এই অঞ্চলটোত এই সময়টোত তেওঁলোকে আলু খেতি কৰে আৰু শোণিতপুৰ জিলাৰ লগতে ঢেকিয়াজুলি আদিকে ধৰি বিভিন্ন বজাৰ এই নিচলামাৰীৰ আলুৱে বজাৰ দখল কৰি আহিছে আৰু এই বছৰো এই অঞ্চলটোৰ কৃষকসকলে কৰিছে আলু খেতি মই পুনে পুনে সেই দৃশ্যাংশ দেখুৱাম যেনিয়ে দেখিয়ে সেই দিশে এতিয়া সেউজীয়া পৰিৱেশে বিৰাজ কৰিছে ঢেকিয়াজুলিৰ বৰচলাৰ নিচলামাৰী অঞ্চলটোত এই পৰিৱেশ দেখুৱাইছো বিস্তীৰ্ণ কৃষিভূমিত ইয়াতে এনেধৰণে কৃষকসকলে কৰিছে আলু খেতি শোণিতপুৰ জিলাৰ ভিতৰতেই এই অঞ্চলটোত যথেষ্ট আলু উৎপাদন হয় আৰু এই বছৰো এই অঞ্চলটোৰ কৃষকসকলে এনেধৰণে কৰিছে আলু খেতি যেনিয়ে দেখি তেনিয়ে কেৱল আলু খেতি আৰু সেউজীয়া পৰিৱেশ এই অঞ্চলটোত বহু কৃষক আছে তেওঁলোকে এনেধৰণে আলু খেতি কৰিয়েই জীৱন জীৱিকা তেওঁলোকে চলাই গৈছে মই এগৰাকী কৃষক আছে তেওঁৰ সৈতে কথা পাতিম কি ক'ব কিমান আলু খেতিয়ক আছে আৰু কিমান বিঘা মাটিত ইয়াতে খেতি কৰে ইয়াত আলু খেতি যথেষ্ট হয় মোটামুটি 250 বিঘা মাটি ইয়াত মানে আলু খেতি কৰে আগৰ পৰাই মানে বৰচলা আলু বুলি ক'লে মানে ফেমাস মানে জানে আৰু যে বৰচলা এই আলু কেতিয়া হ'ব ইয়াত এইটো আলু এতিয়া আমি জানুৱাৰীৰ আগে আগে আমি উঠাই দিম জানুৱাৰীৰ আগে আগে মানে ডিসেম্বৰৰ 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু আলু উঠোৱা 20 তাৰিখৰ পৰা নতুন আলু হৈ যাব খাব পাব মানুহে খাব পাৰিব মাৰ্কেটত দেখা পাব আৰু ইয়াত আলু কেনে ধৰণে খাৰ দিয়া হয় না নাই আলু বিলাকত খাৰ মানে অৰ্গানিক মানে পচন খাৰত দিয়া হয় অৰ্গানিক খাৰ দিয়ে ফাৰ্টিলাইজাৰ মানে ইমান ইউজ নকৰো আমি ইমান কেমিক্যাল ইউজ নকৰো যেটো মানে লাগি যায় গছত পোক ঠুক লাগিলে কাটি দিয়ে গছ তেতিয়া মানে অলপ মানে হালকাকে মাৰি দিও আৰু হেতুৱে আৰু খেতিয়ক কিমান আছে খেতিয়ক আছে মোটামুটি 50 জনৰ ওপৰত আছে বেছিয়ে হ'ব কত কত যায় ইয়াৰ আলু ইয়াৰ পৰা ঢেকিয়াজুলি যাব ইয়াৰ ঢেকিয়াজুলিত লৈ যাও আমি লৈ যোৱাৰ পিছত মাৰ্কেটৰ পৰা বিভিন্ন ঠাইলৈ গুছি যায় পাইকাৰীও ইয়াতে লৈ যায় ইয়াৰ পৰা খেতিৰ পৰাই লৈ যাব কিমান বছৰ পৰা ইয়াতে খেতি হৈ আছে এইটো মানে আমি আলু খেতিটো আমি জন্মৰ আগৰ পৰাই আমি ডিসেম্বৰ 20 তাৰিখ মানলৈকে আলু হৈ যাব কেতিয়া লগাইছে আপোনালোকে আলু একমাহ হ'ল একমাহত লগাইছে একমাহ হৈ গ'ল ভাল হৈছে আলু ভাল হৈছে এবাৰ মানে আলুৰ হিৰু ভাল হয় বহু কৃষক আছে তেওঁলোকে আলু খেতি কৰে আৰু ডিসেম্বৰৰ 20 তাৰিখ মানলৈকে ইয়াতে আলু পুৰঠ হ'ব আৰু তেওঁলোকে এই আলু বজাৰত বিক্ৰী কৰিব আৰু ৰাইজে এই বৰচলাৰ নিচলামাৰীৰ যি আলু সেই আলু ডিসেম্বৰৰ 15 তাৰিখলৈকে খাব পাব বুলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু এই নিচলামাৰীৰ আলুৰ এক সুকীয়া পৰিচয় আছে তেওঁলোকে উল্লেখ কৰিছে আৰু এনে ধৰণে মই দেখুৱাইছো এক সেউজীয়া পৰিৱেশে বিৰাজ কৰিছে বিঘাই বিঘাই মাটিত ইয়াতে আলু খেতি কৰিছে এই অঞ্চলটোৰ কৃষকসকলে আলু খেতি কৰিয়ে তেওঁলোকে স্বাৱলম্বী হৈছে আৰু শোণিতপুৰ জিলাৰ লগতে ঢেকিয়াজুলি বিভিন্ন বজাৰ এই বৰচলাৰ নিচলামাৰী আলুৱে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বিগত বছৰসমূহত আৰু এই বছৰো এই অঞ্চলটোত এতিয়া সেউজ পৰিৱেশে বিৰাজ কৰিছে বৰচলাৰ বহু কৃষকে কৰিছে আলু খেতি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ